আজি মঙলদৈ কলেজত হৈ যোৱা গ্ৰেড 3 এক্সামৰ জুনিয়ৰ এছিষ্টেণ্ট পদটোৰ বাবে হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ এইখন টোটেল 60 মাৰ্ক আছিল আৰু 60 মাৰ্ক 1 ঘণ্টা 30 মিনিট সময় দিয়া হৈছিল প্ৰথমতে জেনেৰেল ইংলিছৰ কুৱেশ্যন আছিল এইখন কুৱেশ্যন অবজেক্টিভ টাইপ নাছিল নিজে লিখিব লগা আছিল সো ইয়াতে এক নম্বৰত দিছিল হি কেম ফৰ ডেছ আৱাৰ বাট ষ্টেড ফৰ ডেছ লং টাইম এয়া ফিল আপ লিখিব দিছে শুদ্ধ এনসাৰ তাৰ পাছত দ্বিতীয়টো দিছিল ডক্টৰ এইচ শৰ্মা হেজ বিন সাৰ্ভিং এজ ডেছ অনাৰাৰী ডক্টৰ ইন এ হস্পিটেল ওন বাই ডেছ চেৰিটি অৰ্গেনাইজেশ্যন তাৰ পাছত যিকোনো এটা পেৰ লিখিব দিছিল ডিফাৰেন্স চাইল্ড লাইক ডিফাৰেন্স বুজাই ফেলে সেন্টেন্স বনাব দিছিল বাক্য বনাব দিছিল ওয়ান্ডাৰ ইয়াতে আছে তাৰ পাছত নেক্সট এটো আছিল next to the bird flew away so it negative sentence banabo disil tarpor the shop close at 9 pm every day so ya question in question banabo disil ei bakyo tu tarpor the principal comma Mongoldoy college bought new pieces of furnitures for his office so itu শুদ্ধ কৰিব দিছিল কি ভুল হৈছিল tarpor forot we dash in this house since 2000 so কি হইব বিভার্ব এতে ভালকৈ বহাবা দিছে তাছত হৰেন হেজ ৰাইটেন এ নভেল ইয়াক ভয়েস চেঞ্জ কৰিব দিছে তাছত দিছে দা গভৰ্ণৰ ওয়েন্ট টু বয়জ স্কুল ইয়াক জেন্ডাৰ চেঞ্জ কৰিব দিছে তাৰ পাছত আছে নেক্সট ফাদাৰ সেড man is the only animal that cooks his food so ইটোক ইনডাইৰেক্ট স্পেশাল লিখিব দিছিল তাৰ পাছত নেক্সট আছিল as for doctor's advice I abstained dash smoking so খালি ঠাইত preposition লিখিব দিছে I am hopeful dash success in the CUET তাছতে দিছে next if appointed I shall avoid dash the rules of Mongoldoy college so ইয়াত বহাব দিছে ইজি আছিল কিটা তাছতে দিছে next to split hairs ইয়াৰ অৰ্থটো কি হেইটো লিখিব দিছে so ইয়াতে চাৰিটা অপচন দিছে কোনটো হয় শুদ্ধটো লিখিব দিছে তাৰছত নেক্সট কৈছে যিকোনো দুটা লিখিব দিছে অপোজিট বিপৰীত অৰ্থ লিখিব দিছে অপোজিট ওয়ার্ড এন্টোনিম ডিসেন্ট এমফেল লেজিবল তাৰছত নেক্সট দিছে 212 20 30 42 56 সো নেক্সট নাম্বাৰটো কি হ'ব এটো লিখিব দিছে তাৰছত আই ম্যাথছৰ কোৱেশ্চন এ সার্কুলার ওয়্যার অফ ৰেডিয়াস এটা ঘূৰণীয়া এটা ওয়্যাৰ আছে যাৰ ৰেডিয়াস হৈছে যাৰ ব্যাসাৰ্ধ হৈছে 42 সেন্টিমিটাৰ আৰু ইয়াক কি কৰিছো ইয়াক বেন্ড কৰি ফেলা আমি এটা ৰেক্টেংগল আকাৰ দিছো যাৰ এৰিয়াটো হৈছে 6 ৰেশিও হৈছে 6:5 সো এটা কৈছে যে এই দুটা সবতকৈ সৰুটোৰ সাইজ কিমান হেতু সুধিছে ৰেক্টেংগলটোৰ কোন সৰু সাইজটোৰ মান কিমান সুধিছে সো ইয়াতে পাইৰ মান এটো দিয়া আছে তো কৰিব দিছিল তাৰছত কৈছে ইয়াৰ ভিতৰত কোনটো এইটোক আপোনাৰ সৰুৰ পৰা ডাঙৰলৈ ইনক্ৰিজিং অৰ্ডাৰ লিখিব দিছে প্ৰথমতে কোনটো আহিব কোনটো সৰু তাৰছত কোনটো ডাঙৰ কোনটো ডাঙৰ হেনকৈ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে তাৰছত ইয়াতে এটা সিম্পল ইন্টাৰেষ্টৰ এক্সাম কোৱেশ্চন কৈছে যে 60000 পাৰ্টলি মানে 60000 টকা আছিল আৰু 60000 টকাক 60000 টকাৰ আধা অংশ 5% হাৰত আৰু কিছু আধা অংশ 4% হাৰত হেই দিছিল ঋণত দিছিল আৰু টোটাল ইন্টাৰেষ্টটো পাইছে 2560 আৰু কৈছে যে 4% সুতত কিমান টকা ধাই দিছে সেটো সুধিছে তাৰছত নেক্সট সুধিছে নেক্সট লিখিব দিছে এটা ড্ৰাফট এ লেটাৰ টু ডিএফও এটা লেটাৰ লিখিব দিছিল এক্সেস সেপলিংস ফৰ প্লান্টেশন সো এটা বন মহোৎসৱ পাতা হ'ব যাৰ অধীনত মিনিমাম 100টা সেপলিং প্লান্টেশন কৰা হ'ব যাৰ বাবে 100টা সেপলিংস বিচাৰি লেটাৰ এখন লিখিব দিছিল 5 নম্বৰ আছে ইয়াতে তাৰছত নেক্সট এখন প্ৰিপেয়াৰ এ টেন্টেটিভ ডিজাইন ফৰ এন এডমিশন ৰেজিষ্টাৰ সো এটা ডিজাইন বনাব দিছিল ৰেজিষ্ট্ৰেচনৰ বাবে ষ্টুডেন্টৰ ৰেজিষ্ট্ৰেচনৰ বাবে যত যাতে দৰকাৰী ডকুমেন্টছবোৰ দৰকাৰী তথ্যবোৰ যাতে লব পাৰি তাৰ বাবে এখন ৰেজিষ্টাৰ এখন
ডিজাইন কৰিব দিছিল তাৰপিছত নেক্সট কৈছে প্ৰিপেয়াৰ এ ড্ৰাফ্ট অফ এন আৰু এডভাৰটাইজমেণ্ট এটা দিব দিছে ইয়াত কৈছে এটা এছিষ্টেণ্ট প্ৰফেচাৰৰ পদ মুকলি হৈছে আছামিজ ডিপাৰ্টমেণ্টৰ চ' সেই তাক লৈ এখন এডভাৰটাইজমেণ্ট আমি যে পেপাৰত পাওঁ তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট এটা লিখিব দিছে 5 নম্বৰে আছে লাষ্টৰখনত এখন লেটাৰ লিখিব দিছে অচিলৈ মঙলদৈ পুলিচ ষ্টেচন অচিলৈ এখন লেটাৰ লিখিব দিছে 6জন পুলিচ কৰ্মী বিচাৰিছে 27 অক্টোবৰ তাৰিখে এক্সাম হ'ব আৰু সেই এক্সামটো যাতে ভালকৈ কণ্ডাক্ট কৰিব পাৰে তাৰ বাবে 6জন পুলিচ কৰ্মী আৱশ্যক হোৱাৰ বাবে এখন অচিলৈ এড্ৰেছ কৰি লেটাৰ লিখিব দিছে চ' এইখিনি আহিছিল কুৱেশ্যন মেথছৰ আৰু এটা কুৱেশ্যন আহিছিল মেথছৰ আৰু এটা চিম্পল ইণ্টাৰেষ্টৰ লগত জড়িত কুৱেশ্যন আহিছিল সেইটো কুৱেশ্যনটো ইয়াতে দিয়া নগ'ল চাগে চ' এইখিনি আছিল কুৱেশ্যন কোনে এক্সাম দিছে কমেণ্ট কৰি জনাব পাৰে ধন্যবাদ